কাৰণে সমগ্ৰ ৰাজ্যত আচলতে বিদ্যালয়সমূহৰ যি পাঠদান সেই পাঠদানৰ যি সময়সূচী ইতিমধ্যে প্ৰায় সলনি কৰা হৈছে। সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো যি শিক্ষানুষ্ঠান আছে সেই লাগিলে চৰকাৰী হওক বেচৰকাৰী হওক বা বিভিন্ন খণ্ডৰ হওক ইতিমধ্যে যোৰহাটত সকলো নীতি আৰু নিৰ্দেশনা মানি পেলাই বিদ্যালয়সমূহ ইতিমধ্যে পৰিচালিত হৈছে। আৰু আজিৰে পুৱা 7:30 বজাৰ পৰা আচলতে এই বিদ্যালয়সমূহ অনুষ্ঠিত হৈছে, তেওঁলোকৰ পাঠদান অনুষ্ঠিত হৈছে। আৰু আমি যোৰহাটৰ ঐতিহাসিক ঐতিহ্যমণ্ডিত শতবৰ্ষ বৰকা যোৰহাট শংকৰদেৱ ছেমিনাৰী স্কুলত বৰ্তমান আমি উপস্থিত আছো। আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ পৰা প্ৰথমে আমি জানিম যে এই নীতি আৰু নিৰ্দেশনা কেনেদৰে পালন কৰিব আৰু কিমান দিনলৈ পালন কৰিব। বাইদেউ, আজি যি নীতি আৰু নিৰ্দেশনা দিয়া হৈছে কিমান দিনলৈ পালন কৰা যাব আৰু আজি কেইটা বজাৰ পৰা আৰম্ভ হৈছে, শিক্ষাৰ্থী কিমান সংখ্যা আছে? মই সকলোকে পুনৰবাৰ এই কথাটোৰ কাৰণে ধন্যবাদহে জ্ঞাপন কৰিছোঁ, কাৰণ ইমান গৰম পৰিছিলে। আজি অৱশ্যে বতৰটো অকণ ঠাণ্ডা হ'লেও ছাত্ৰসকলৰ বহুত কষ্ট হৈছিলে এইকেইদিন। তেওঁলোক অহা দিগদাৰ হৈছিলে বা যোৱা দিগদাৰ হৈছিলে। গতিকে এইটো খুব ভাল পদক্ষেপ বুলিয়ে মই ক'ম। 7:30 পৰা হৈছে 1টালৈকে হ'ব আৰু যেতিয়ালৈকে পৰৱৰ্তী নিৰ্দেশনা নাহে আমি এইটো পালন কৰি যাম। হয়তো এইটো আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰলৈকেও চলিব পাৰে, আমি নাজানো। যেতিয়া নিৰ্দেশনা বেলেগ আহিব নহালৈকেতো আমাৰ এইটোৱে চলি থাকিব। আৰু আমিও অভিভাৱকসকল বা ছাত্ৰসকলক এইটো কথা সুধিছিলোঁ, তেওঁলোকে কিন্তু কথাটো খুব ভালহে পাইছে, ভাল পাইছে। ৰাতিপুৱা সোনকালে আহিব, পিছবেলা পঢ়া শুনাও কৰিবলৈ তেওঁলোকে সময় পাব। গতিকে এইটো মই ভাল পদক্ষেপ বুলিয়ে ক'ম। আৰু আমাৰো একো দিগদাৰ হোৱা নাই, ছাত্ৰসকলৰো আজি অৱশ্যে অকণমান কম, মানে অৰ্ডাৰটো গধূলি আহিলতো, মেছেজ দিছিলোঁ যদিও বহুতে চাব নোৱাৰিলে। গতিকে কাইলৈৰ পৰা চাগে পূৰা 7:30 আহিব। অৱশ্যে কাইলৈৰ পৰা আমাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা আছে, আমাৰ দুদিনমান আগবেলা পাঠদান স্থগিত থাকিব। হ'লেও আৰু যিমানখিনি যেতিয়াৰ পৰা হ'ব আৰু তেতিয়াৰ পৰা আমাৰ 7:30 হ'ব। নিশ্চয়কৈ পুৱা 7:30 বজাৰ পৰা ইতিমধ্যে যোৰহাটৰ শংকৰদেৱ ছেমিনাৰী বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে। আৰু মোৰ সতীৰ্থ দেখুৱাব যে যিহেতু পাঠদান চলি আছে, আমি বৰ বিশেষ ভিতৰলৈ সোমাই নাযাওঁ, কিন্তু ছাত্ৰসকল ইতিমধ্যে পুৱা 7:30 বজাতে ইয়াত পাইছেহি। আৰু যোৰহাটৰ ঐতিহাসিক শংকৰদেৱ ছেমিনাৰী বিদ্যালয়ৰ পাঠদানৰ দৃশ্য যোৰহাটৰ আমি অলপ আগলৈ যাম। প্ৰত্যেকটো শ্ৰেণীকোঠাত এনেদৰে আচলতে পাঠদান চলি আছে। আৰু যোৰহাটৰ ঐতিহাসিক শংকৰদেৱ ছেমিনাৰী এইদৰে আচলতে পাঠদান চলি আছে। আৰু আমি সতীৰ্থ লগত ইতিমধ্যে কৈছোঁ যে যোৰহাটৰ লগতে সমগ্ৰ ৰাজ্যতে যিহেতু আজি প্ৰায় নতুন নিৰ্দেশ প্ৰদান কৰা হৈছে, যিহেতু সমগ্ৰ ৰাজ্যত আচলতে যি উৎকট গৰম, সেই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে যি নীতি আৰু নিৰ্দেশনা নিৰ্ধাৰণ কৰি দিছিল যে পুৱা 7:30 বজাৰ পৰা শ্ৰেণী হিচাপত কাৰোবাৰ যদি 1 বজাত ছুটি হ'ব, কাৰোবাৰ 12 বজাত ছুটি হ'ব, কাৰোবাৰ 11:30 বজাত ছুটি হ'ব। তেনেদৰে যোৰহাটৰ শংকৰদেৱ ছেমিনাৰী বিদ্যালয়ত পাঠদানৰ 7:30 বজাৰ পৰা আৰম্ভ হৈ প্ৰায় 1টা বজালৈকে ইতিমধ্যে ইয়াত চলিব। আৰু যেতিয়ালৈকে পৰৱৰ্তী নিৰ্দেশ নাহে তেতিয়ালৈকে কিন্তু চৰকাৰ এই নিৰ্দেশ পালন কৰিব সমগ্ৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহে। আৰু এক প্ৰকাৰে আমি ক'ব লাগিব যে যোৰহাট শংকৰদেৱ ছেমিনাৰীৰ যিগৰাকী প্ৰধান শিক্ষয়িত্ৰী আছে তেখেতে স্পষ্টকৈ জনাইছে চৰকাৰৰ এই সিদ্ধান্ত তেওঁ আদৰণি জনাইছে। কাৰণ ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন ব্যক্তিসকল গৰমত আচলতে যি ধৰণে কষ্ট পাবলগীয়া হৈছিল তাৰ পৰা পৰিত্ৰাণৰ কাৰণে চৰকাৰে দিয়া এই নিৰ্দেশক তেওঁলোকে সৰুগত বুলি কৈছে। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, আইনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।